আসসালামু আলাইকুম নমস্কাৰ মই হেনাই স্বাগতম জনাইছোঁ আপোনালোকক দা জব ইনফৰমেশ্যন এণ্ড এছএমএছ ক্লাছলৈ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম অসমত বসবাস কৰা জনগোষ্ঠীসমূহৰ বিষয়ে। অসমত কিমানটা জনগোষ্ঠী আছে, সিহঁতৰ উৎসৱ কি কি, সেইবিলাক উৎসৱ কেতিয়া পালন কৰা হয়, এইবোৰ বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক এটা অনুৰোধ কৰি থৈ দিওঁ যে কি যদি আপুনি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু আগলৈকে যাতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে তাৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু মই যাতে আগবাঢ়ি যাব পাৰে তাতে অকণমান সহায় কৰিব। আৰু যদি আপুনি মোৰ চেনেলত আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক এতিয়া সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰি যিয়ে নহওক প্ৰথম কুৱেশ্যনটো দিয়া হৈছে চমাংকান কোন জনগোষ্ঠীৰ উৎসৱ। ইয়াতে অপশ্যনকেইটা দিয়া হৈছে গাৰোসকলৰ, ডিমাছাসকলৰ, কাৰ্বিসকলৰ আৰু মিচিংসকলৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কাৰ্বিসকলৰ। গ নম্বৰটো শুদ্ধ কাৰ্বিসকলৰ। নেক্সট কুৱেশ্যনটো দিয়া হৈছে গাৰোসকলৰ প্ৰধান উৎসৱ কি। গাৰোসকলৰ প্ৰধান উৎসৱ কি। ইয়াতে অপশ্যনকেইটা দিয়া হৈছে বাইথ, কৰম পূজা, ৱাংগালা আৰু মেডাম মেফি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৱাংগালা। নেক্সট কুৱেশ্যনটো দিয়া হৈছে চুতীয়া শব্দৰ অৰ্থ কি। অপশ্যনকেইটা দিয়া হৈছে নিম্ন, উচ্চ, মধ্যবিত্ত আৰু এটাও নহয়। ইয়াৰে অপশ্যনটো শুদ্ধ উত্তৰটো হৈছে উচ্চ। নেক্সট কুৱেশ্যনটো দিয়া হৈছে বাইথ কোন জনগোষ্ঠীৰ উৎসৱ। অপশ্যনকেইটা দিয়া হৈছে সোণোৱাল কছাৰী, মিচিং, কাৰ্বি, এটাও নহয়। যিয়ে নহওক বাইথ হৈছে সোণোৱাল কছাৰীৰ উৎসৱ। আপোনালোকে এইটো মনত ৰাখিব, এইবিলাক কুৱেশ্যন আহিয়ে থাকে। যিবিলাক নিযুক্তিমূলক পৰীক্ষা আছে সকলো পৰীক্ষাতে এইবিলাক আহিয়ে থাকে। যিয়ে নহওক নেক্সট কুৱেশ্যনটো দিয়া হৈছে মেডাম মেফি কোন জনগোষ্ঠীৰ উৎসৱ। ইয়াতে অপশ্যনকেইটা দিয়া হৈছে চাহ জনজাতিসকলৰ, আহোমসকলৰ, মিচিংসকলৰ, এটাও নহয়। ইয়াৰে অপশ্যন শুদ্ধ উত্তৰটো হৈছে আহোমসকলৰ। এইখিনিতে আপোনালোকে এটা কথা মনত ৰাখিব, মেডাম মেফি পালন কৰা হয় পূৰ্বপুৰুষৰ উপাসনা কৰা হয় এইটো উৎসৱত। তাৰপিছত এই কথাটো কিছুমান কুৱেশ্যনত আহি থাকে যে ধৰক যে মেডাম মেফি মূল কাক পূজা কৰা হয় বা কাক উপাসনা কৰা হয়, এই কুৱেশ্যনটো আহি থাকে। তেতিয়াহ'লে আপোনালোকে একদম নিশ্চিন্ত পূৰ্বপুৰুষ বুলি লিখি দিব। যে নহওক নেক্সট কুৱেশ্যনটো দিয়া হৈছে কৰম পূজা কোনে পালন কৰিছিলে। কৰম পূজা অপশ্যনকেইটা দিয়া হৈছে হাজংসকলে, চাহ জনজাতিসকলে, গাৰোসকলে আৰু বড়োসকলে। আপোনালোকে গাৰোসকলৰ পায়ে আহিলে ৱাংগালা, তাৰপিছত হাজংসকলৰো পাব আছে, তললৈ বড়োসকলৰো আছে। যিয়ে নহওক এইটো শুদ্ধ উত্তৰটো হৈছে চাহ জনজাতিসকলৰ। নেক্সট কুৱেশ্যনটো দিয়া হৈছে টুচু পূজা কাক উদ্দেশ্য কৰি পতা হয়। ইয়াৰে অপশ্যনকেইটা দিয়া হৈছে এগৰাকী দেৱী, এগৰাকী দেৱতা, পূৰ্বপুৰুষ, ওপৰৰ এটাও নহয়। ইয়াৰে আগতে মই এটা কুৱেশ্যনত কৈয়ে আহিলোঁ, পূৰ্বপুৰুষক উদ্দেশ্য কৰি পতা উৎসৱটো হৈছে মেডাম মেফি আৰু টুচু পূজা এগৰাকী দেৱীক উদ্দেশ্য কৰি পতা হয়। নেক্সট কুৱেশ্যনটো দিয়া হৈছে মিচিংসকলৰ মূল উৎসৱ কি। ইয়াতে অপশ্যনকেইটা দিয়া হৈছে শৰক পূজা, খ নম্বৰটো আলি আই লৃগাং, গ নম্বৰটো বাইথ আৰু ঘ নম্বৰটো কাতি গাছা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আলি আই লৃগাং। আৰু এইটো কুৱেশ্যন বহুতে ইম্পৰ্টেণ্ট হয়, বহুত নিযুক্তিমূলক যিবিলাক পৰীক্ষা আছে তো বা এণ্ট্ৰেঞ্চ পৰীক্ষা পাতে সেইবিলাকতো এইবিলাক কুৱেশ্যন থাকেই। নেক্সট কুৱেশ্যনটো হৈছে হাইদং গীত কোন উৎসৱত গোৱা হয়। অপশ্যনকেইটা দিয়া হৈছে বাইথ, কৰম পূজা, আলি আই লৃগাং আৰু মেডাম মেফি। এই হাইদং গীতটো বাইথ যোনটো উৎসৱ আছে সেইটো উৎসৱত পালন কৰা হয়। সোণোৱাল কছাৰীসকলৰ যোনটো বাইথ উৎসৱ আছে সেই উৎসৱত হাইদং গীতটো পালন কৰা হয়। আৰু এই চাগতে আৰু এটা কথা মনত ৰাখিব যে কি যদি এনেকৈ আহে কুৱেশ্যনটো যে হাইদং গীতটো কোন জনগোষ্ঠীৰ, এনেকৈ কুৱেশ্যন আহিলে আপোনালোকে মই ইয়াতে লিখি দি আছোঁ হাইদং গীতটো কোন জনগোষ্ঠীৰ। যে নহওক এইটো সোণোৱাল কছাৰীসকলৰ বুলি আপোনালোকে লিখি দিব। যে নহওক নেক্সট কুৱেশ্যনটো দিয়া হৈছে কাতি গাছা কোনটো জনগোষ্ঠীৰ উৎসৱ। ইয়াতে
অপশ্যন কেইটা দিয়া হৈছে আহোমসকলৰ, গাৰোসকলৰ, হাজংসকলৰ, মিচিংসকলৰ। আপোনালোকে আগতে আহোমসকলৰ পায়ে আহিলে। আহোমসকলৰ মূল উৎসৱ হৈছে কি মেডাম মেফি। তাৰপিছত গাৰোসকলৰ হৈছে ৱাংগাৱলা। তাৰপিছত মিচিংসকলৰো পাইছে যে আলি আই লৃগাং হৈছে মিচিংসকলৰ। তাৰপিছত তেতিয়াহ'লে বাকী থাকিল কোনটো হাজংসকলৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হাজংসকলৰ। নেক্সট কুৱেশ্যনটো দিয়া হৈছে তলৰ কোনটো উৎসৱ তিৱা সম্প্ৰদায়ৰ। ইয়াতে অপশ্যন কেইটা দিয়া হৈছে ইয়ালিং, চমাংকান, পৰাগ, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ইয়ালিং। আপোনালোকে চমাংকানৰ বিষয়ে পায়ে আহিলে। চমাংকান হৈছে কাৰ্বিসকলৰ উৎসৱ। যে নহওক পৰাগটো বেলেগ জনগোষ্ঠীৰ। নেক্সট কুৱেশ্যনটো দিয়া হৈছে তলৰ কোনটো উৎসৱৰ জৰিয়তে পূৰ্বপুৰুষক উপাসনা কৰা হয়। মই আগতেও অকণমান এইটো বিষয়ে আলোচনা কৰি আহিছোঁ আৰু এতিয়াও আপোনালোকে চাগে এইটো পাৰিবই। ইয়াতে অপশ্যন কেইটা দিয়া হৈছে কৰম পূজা, মেডাম মেফি, ৱাংগাৱলা, আলি আই লৃগাং। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কি মেডাম মেফি। নেক্সট কুৱেশ্যনটো দিয়া হৈছে কাৰ্বিসকলে ৰোগ নিৰাময়ৰ কাৰণে কি উৎসৱ পালন কৰে। ৰংকেৰ, চমাংকান, ফাৰকান্তি, ওপৰৰ এটাও নহয়। আপোনালোকে পাই আহিছে চমাংকানটো কি কাৰ্বিসকলৰ উৎসৱ হয় বাৰু, কিন্তু ৰোগ নিৰাময় কৰাৰ কাৰণে নহয় এইটো। নেক্সট ফাৰকান্তি হৈছে এইটো এটা মানে শ্ৰাদ্ধমূলক এইটো এটা উৎসৱ। তেতিয়াহ'লে বাকী মানে ওপৰৰ এটাও নহয়, এইটো নহয় বাৰু। ৰংকেৰটো হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো দিয়া হৈছে বাথৌ খেৰাই অসমৰ কোনটো জনগোষ্ঠীৰ উৎসৱ। ইয়াতে অপশ্যন কেইটা দিয়া হৈছে গাৰোসকলৰ, কছাৰীসকলৰ, বড়োসকলৰ, ওপৰৰ এটাও নহয়। বাথৌ খেৰাই এইটো চাগে নামনি অসমৰ মেক্সিমাম মানুহে গমেই পায়। আপাৰৰখিনি ইমান বেছি গম নাপালেও যদিও মানে গম পায় বাৰু, তথাপি নামনি অসমৰ একদম গাতে লাগি থকা যিটো বড়োলেণ্ড আছে তাতে এইটো উৎসৱ পালন কৰা হয়। এইটো হৈছে বড়োসকলৰ। নেক্সট কুৱেশ্যনটো দিয়া হৈছে পৰাগ উৎসৱক আন কি নামেৰে জনা যায়। পৰাগ উৎসৱক আন কি নামেৰে জনা যায় সেইটো চাওক। অপশ্যন কেইটা দিয়া হৈছে ফাৰকান্তি, খ নম্বৰটো দিয়া হৈছে আলি আই লৃগাং, তাৰপিছত গ নম্বৰটো দিয়া হৈছে নৰাচিগা বিহু, তাৰপিছত ঘ দিয়া হৈছে বৈশাগু। ইয়াতে শুদ্ধ উত্তৰটো হৈছে নৰাচিগা বিহু। নেক্সট কুৱেশ্যনটো দিয়া হৈছে তলৰ কোনটো উৎসৱ ৰাভাসকলে পালন কৰে। ইয়াতে অপশ্যন কেইটা দিয়া হৈছে বাইখো, চমাংকান, বাথৌ, কাতিগাছা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক নম্বৰটো বাইখো। নেক্সট কুৱেশ্যনটো দিয়া হৈছে বড়োসকলৰ লোকনৃত্যক কি বুলি কোৱা হয়। ইয়াতে অপশ্যন কেইটা দিয়া হৈছে ফাৰকান্তি, তাৰপিছত বৈশাগু, নৰাচিগা বিহু, আলি আই লৃগাং। মানে ইয়াতে চাওক ফাৰকান্তিটো যিহেতু আপোনাৰ হেৰি হয় শ্ৰাদ্ধমূলক, এইটো আপোনালোকে গমেই পায়। ফাৰকান্তিটো শ্ৰাদ্ধমূলক আৰু এইটো ৰাভাসকলৰ এটা উৎসৱ। নেক্সট অপশ্যনটো হৈছে বৈশাগু। আৰু আপোনালোকে পাই আহিলে নৰাচিগাটো বেলেগ নাম, বেলেগ এটা অপশ্যনৰ আপোনালোকে পাই আহিছে। তাৰপিছত এইটো হৈছে শুদ্ধ উত্তৰটো হৈছে বৈশাগু। নেক্সট কুৱেশ্যনটো দিয়া হৈছে অসমত মুঠ কেইটা জনগোষ্ঠীয়ে বসবাস কৰে। অপশ্যন কেইটা দিয়া হৈছে 20টা, 23টা, 24টা আৰু 30টা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 24টা। নেক্সট কুৱেশ্যনটো দিয়া হৈছে আলি আই লৃগাং কেতিয়া পালন কৰা হয়। আলি আই লৃগাং ইয়াতে অপশ্যন কেইটা দিয়া হৈছে বহাগ মাহৰ প্ৰথম বুধবাৰ, ফাগুন মাহৰ প্ৰথম বুধবাৰ, গ নম্বৰটো দিয়া হৈছে কাতি মাহৰ প্ৰথম বুধবাৰ আৰু ঘ নম্বৰটো দিয়া হৈছে মাঘ মাহৰ প্ৰথম বুধবাৰ। এইটো কথা মনত ৰাখিব, মানে যদি কুৱেশ্যনত বেলেগ বাৰ থাকে তেতিয়াহ'লে মানে সেইটো ডাইৰেক্টলি কেঞ্চেল হৈ যাব, সেইটো আপোনালোকে কাটি দিব। আৰু মানে বুধবাৰ হ'ব, প্ৰথম বুধবাৰে হ'ব। যিকোনো যোনটো মাহ আছে যিয়ে নহওক সেই মাহটোৰ প্ৰথম বুধবাৰে হ'ব। ইয়াতে বহাগ মাহ নহয়, এইটোতো বিহু নহয়, এইটো নহ'ব। তাৰপিছত বিহুৰ লগত জড়িত, যিহেতু আলি আই লৃগাংটো বিহুৰ লগত জড়িত নহয়, কাতি বিহুটো বিহুৰ মানে এটা বিহুৰে মাহ। তাৰপিছত মাঘ বিহুটো তেতিয়াহ'লে শুদ্ধ উত্তৰটো কোনটো
ফাগুন মাহৰ প্ৰথম বুধবাৰ। নেক্সট কুৱেশ্যনটো দিয়া হৈছে তলৰ কোনটো উপন্যাস জনজাতীয় উপন্যাস নহয়। ইয়াৰে অপশ্যনকেইটা দিয়া হৈছে মিৰি জীয়ৰী, ৰং মিলিৰ হাঁহি, গ নম্বৰটো দিয়া হৈছে এজাক মানুহ এখন অৰণ্য আৰু ঘ নম্বৰটো দিয়া হৈছে নাহৰৰ নিৰিবিলি ছাঁ। এতে চাওক আপোনালোকে মিৰি জীয়ৰী এইটো মিৰি জনজাতিসকলৰ বিষয়ে লিখিছে। ৰং মিলিৰ হাঁহি এইটো ৰংবং তেৰাং ছাৰে তেখেতে মানে এইটো এটা জনজাতীয়মূলক উপন্যাস। তাৰপিছত এজাক মানুহ এখন অৰণ্য এইটো এটা জনজাতীয় উপন্যাস আৰু বাকী থাকিল এখনে নাহৰৰ নিৰিবিলি ছাঁ। অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে লিখা নাহৰৰ নিৰিবিলি ছাঁ এইটোৱে জনজাতীয়মূলক উপন্যাস নহয়। নেক্সট কুৱেশ্যনটো দিয়া হৈছে তিৱাসকল পূৰ্বতে কি নামেৰে পৰিচিত আছিল। ইয়াতে অপশ্যনকেইটা দিয়া হৈছে কছাৰী, খ নম্বৰটো লালুং, গ নম্বৰটো ডিমাচা, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে লালুং। গতিকে আপুনি মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আপুনি আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু লগতে মোক অকণমান আগবাঢ়ি যোৱাত সহায় কৰিব। আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় হিন্দ।